ফ্ৰেণ্ডসকল আপোনালোকে দেখা পাইছে টি অটো প্লাছ সফটপ SM মডেল 3 বডি আৰু ইতিমধ্যে আপোনালোকে ভিডিওটো পাইছে যে এখন গাড়ী আজি ডেলিভাৰী হ'ব। তো যদি কোনো ধৰণৰ ইণ্টাৰেষ্টেড কাষ্টমাৰ থাকে আপোনালোকে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো হ'ল গৰাইমাৰী। তো আপোনালোকে যদি ফোনত কথা পাতে তথাপি হৈ যাব কিমান টকা ডাউন পেমেণ্ট লাগে আৰু কিমান ফাইনান্স হ'ব কি ফাইনান্স হ'ব গোটেইখিনি আপোনালোকে গম পাব। গতিকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে সম্পূৰ্ণভাৱে এইখন গাড়ী ল'ব পাৰিব। তো ফ্ৰেণ্ডসকল আপোনালোকে দেখা পাইছে যে বেলুন চেলুন ইতিমধ্যে লগাই আছোঁ আৰু ফিতাটো বান্ধিলোঁ যিহেতু এইখন গাড়ী আজি ডেলিভাৰী হ'ব। আৰু গাড়ীখনৰ মাইলেজ হ'ল SM মডেলৰ দুটা ভাগ আছে। এটা হ'ল টি অটো সফট আৰু এটা হ'ল টি অটো প্লাছ। তো সফটত আপোনালোকৰ 130 চলিব আৰু এইটো চলিব 150। টি অটো প্লাছ SM যেটো এইটো চলিব 150, অৰ্থাৎ যেটো গাড়ী ডেলিভাৰী দি আছোঁ এই ডেলিভাৰী গাড়ীটো চলিব 150। তো যদি কোনো ধৰণৰ ইণ্টাৰেষ্টেড কাষ্টমাৰ থাকে আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আৰু বেলুন ফুলাই আছে আপোনালোকে দেখা পাইছে যিহেতু গাড়ী আজি ডেলিভাৰী হ'ব। তো আপোনালোকে সম্পূৰ্ণভাৱে চাব পাৰিছে আৰু মহিন্দ্ৰাৰ যিকোনো গাড়ী আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। তো ভিডিওটো এইখিনি আছিল। যদি আপোনালোকে কোনোবা ল'ব খুজিছে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি ৰাখিব, আপোনালোকৰ প্ৰফাইলত ৰাখিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব যদি আপোনালোকে এখন গাড়ী লয়। আৰু এইটো হ'ল এড্ৰেছ হ'ল গৰাইমাৰী আৰু নাম্বাৰ দিয়া আছে, নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু এনেকুৱা হেল্পফুল আৰু গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ চেনেলটো আপোনালোকে ফ'ল' কৰি ৰাখিব। ইউটিউবৰ পৰা চালে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।